নমস্কাৰ সব ফাইনালি প্ৰকাশ পালে 2025-26 বৰ্ষৰ এইচএছ ফাইনেল এক্সাম আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনৰ ডেট অৰ্থাৎ এইচএছ ফাইনেল এক্সাম আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব পাৰে তাৰ তাৰিখসমূহ প্ৰকাশ কৰা হৈছে বৰ্ডৰ ফালৰ পৰা সো তোমালোকে ইয়াতে দেখিবলৈ পাইছা নোটিছখন এই নোটিছখন প্ৰকাশ কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড অৰ্থাৎ যিখন আমাৰ নতুনকৈ এডুকেশ্যন বৰ্ড গঠন হৈছে সেই বৰ্ডখনে এই নোটিছখন প্ৰকাশ কৰিছে আৰু এই নোটিছখন প্ৰকাশ পাইছে 11 নৱেম্বৰ 2024 ইয়াতে দিয়া আছে ইট ইজ ফৰ ইনফৰমেশ্যন টু অল দা হেড অফ দা ইনষ্টিটিউশ্যন আণ্ডাৰ দা জুডিশ্যন অফ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড যাক চমুকৈ এছএফ বুলি কোৱা হয় ডিভিজন টু ডেট এছএফ ডিভিজন টু হেজ টেন্টেটিভলি শিডিউল্ড ডিফাৰেণ্ট টাইপছ অফ এক্সামিনেশ্যন টু বি হেল্ড ফৰ দা একাডেমিক ইয়াৰ 2025 to 2026 এজ পাৰ গিভেন বিলো অৰ্থাৎ ইয়াতে কৈছে যে 2025 আৰু 2026 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন এক্সামৰ ইয়াতে শিডিউলসমূহ দিয়া আছে অৰ্থাৎ এক্সাম কেতিয়া হ'ব বা কোনটো এক্সাম কেতিয়া পাতিব লাগে তাৰে সম্ভাৱত এক্সাম ডেটসমূহৰ বাবে এটা কেলেণ্ডাৰ জাৰি কৰিছে বৰ্ডৰ ফালৰ পৰা ইয়াতে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ফাইনেল ইয়াৰ দুয়োটা এক্সামৰে এক্সামিনেশ্যন শিডিউলসমূহ দিয়া আছে সো তোমালোকে ইয়াতে দেখিবলৈ পাইছা ইয়াতে প্ৰথমতে দিয়া আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন ইয়াতে দিয়া আছে মান্থ এণ্ড ইয়াৰ অৰ্থাৎ 2025 আগষ্ট মাহত তোমালোকৰ যিসকলে ফাৰ্ষ্ট ইয়াৰত আছে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব তাৰপিছত নৱেম্বৰ 2025 তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন হ'ব এইচএছ ফাৰ্ষ্ট ইয়াৰৰ আৰু মাৰ্কসমূহ ইয়াতে তোমালোকে দেখিবলৈ পাইছা ইউনিট টেষ্ট তোমালোকৰ 25 মাৰ্কছৰ হ'ব আৰু হাফ ইয়াৰলি এক্সাম তোমালোকৰ 50 মাৰ্কছৰ হ'ব তাৰপিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা জানুৱাৰী 2026 অৰ্থাৎ 2026 তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট হ'ব আৰু তোমালোকৰ মাৰ্চ 2026 ফাইনেল এক্সামিনেশ্যন হ'ব 100 মাৰ্কৰ এইখিনি আছিল এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাবে এতিয়া আমি চাও এইচএছ ফাইনেল ইয়াৰ এক্সামিনেশ্যন অৰ্থাৎ এইচএছ সেকেন্ড ইয়াৰৰ বাবে তোমালোকে ইয়াতে দেখিবলৈ পাইছা আগষ্ট 25 ইউনিট টেষ্ট 1 অৰ্থাৎ যিসকলে 2025 ত এইচএছ সেকেন্ড ইয়াৰ পাবা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব 25 মাৰ্কছৰ আৰু কেতিয়া হ'ব তোমালোকে ইয়াতে মানটো দেখিবলৈ পাইছা আগষ্টৰ ইয়াতে এক্সাক্ট ডেটটো মেনশ্যন কৰা নাই হেতু কলেজসমূহে নিৰ্ধাৰণ কৰিব তাৰ পিছত ইয়াতে দিয়া আছে নৱেম্বৰ 2025 হাফ ইয়াৰলি এক্সামিনেশ্যন অৰ্থাৎ তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হয় এইচএছ সেকেন্ড ইয়াৰৰ হেতু নৱেম্বৰত হ'ব আৰু 50 মাৰ্কছৰ হ'ব তাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা জানুৱাৰী 2026 ৰিভিজন টেষ্ট ফৰ এপিয়াৰিং ইন দা ফাইনেল এক্সামিনেশ্যন 2026 25 মাৰ্কছৰ অৰ্থাৎ তোমালোকৰ যেটো ৰিভিজন টেষ্ট আছে হেতু তোমালোকৰ জানুৱাৰী 2026 হ'ব 25 মাৰ্কছৰ আৰু তাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা ফেব্ৰুৱাৰী বা মাৰ্চ 2026 এইচএছ ফাইনেল এক্সামিনেশ্যন 2026 অৰ্থাৎ তোমালোকৰ ফাইনেল এক্সাম কেতিয়া হ'ব ফেব্ৰুৱাৰী বা মাৰ্চ মাহত 2026 ত 100 মাৰ্কছৰ সো তোমালোকৰ হয়তো বহুতৰে ইয়াতে কনফিউজন থাকিব পাৰে যে এটো কি এক্সামিনেশ্যন ডেট পাবলিশ কৰা হৈছে বা কোন সকল ষ্টুডেন্টৰ বাবে এই এক্সামিনেশ্যন শিডিউলটো হয় সো তোমালোকৰ যি সকল ষ্টুডেন্টে এই বৰ্ষত অৰ্থাৎ 2024 বৰ্ষত এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা আৰু তোমালোকৰ যি সকল ষ্টুডেন্টে 2024 বৰ্ষত এইচএছ ফাৰ্ষ্ট ইয়াৰত আছে তোমালোকৰ বাবে এইটো এক্সামিনেশ্যন শিডিউল নহয় এইটো এক্সামিনেশ্যন শিডিউল হৈছে সেই সকল ষ্টুডেন্টৰ বাবে যি সকল ষ্টুডেন্টে 2025 বৰ্ষত এইচএছ ফাৰ্ষ্ট ইয়াৰ পাব আৰু যি সকল ষ্টুডেন্টে 2026 বৰ্ষত এইচএছ ফাইনেল এক্সামিনেশ্যন দিব তেওঁলোকৰ বাবে এইটো এক্সামিনেশ্যন শিডিউল হয় বৰ্ডৰ ফালৰ পৰা এবছৰ আগতীয়াকৈ প্ৰকাশ কৰা হৈছে এই এক্সামিনেশ্যন শিডিউলখন অৰ্থাৎ এইটো প্ৰথমবাৰৰ বাবে হৈছে ইয়াৰ আগতে বৰ্ডে এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপডেট দিয়া নাছিল এইটো এবাৰ প্ৰথম কৰা হৈছে বৰ্ডৰ ফালৰ পৰা তাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা ডিক্লাৰেশ্যন অফ ৰিজাল্ট অৰ্থাৎ তোমালোকৰ ৰিজাল্টসমূহ কেতিয়া দিব হেতু ইয়াতে মেনশ্যন কৰা হৈছে এপ্ৰিল 2026 উইথিন 10 এপ্ৰিল 2026 অফ ক্লাছ 11 অৰ্থাৎ তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যেটো ৰিজাল্ট হেতু 2026 বৰ্ষৰ 10 এপ্ৰিলৰ ভিতৰতে দিয়া হ'ব তাৰ পিছত উইথিন 25 এপ্ৰিল 2026 অফ ক্লাছ 12 অৰ্থাৎ তোমালোকৰ এইচএছ সেকেন্ড ইয়াৰৰ যেটো ৰিজাল্ট আছে হেতু তোমালোকৰ 2026 বৰ্ষৰ 25 এপ্ৰিলৰ ভিতৰতে দিয়া হ'ব তাৰ পিছত ইয়াতে তলত দেখা পাইছা ইট ইজ অলসো টু বি নটিফাইড ডেট নাম্বাৰ 1 Unit test, half yearly and revision test are to be conducted in the higher secondary and senior secondary school under SF Division 2. অৰ্থাৎ তোমালোকৰ যেটো ইউনিট টেষ্ট হ'ব বা হাফ ইয়াৰলি এক্সাম হ'ব আৰু ৰিভিজন টেষ্ট হ'ব সেই সকলোবিলাক এক্সামে তোমালোকৰ কন্ডাক্ট কোনে কৰাব এছএফে কৰাব তাৰ পিছত দিয়া আছে নাম্বাৰ 2 হাফ ইয়াৰলি এণ্ড ৰিভিজন টেষ্ট are to be conducted in the colleges under SF Division 2. অৰ্থাৎ তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু ৰিভিজন টেষ্ট যিবিলাক কলেজ এছএফৰ আন্ডাৰত চলি আছে সেই কলেজসমূহে কন্ডাক্ট কৰাব অৰ্থাৎ অনুষ্ঠিত কৰাব তোমালোকৰ এক্সাম তাৰ পিছত ইয়াতে তলত এটা লাইন মেনশ্যন কৰা আছে নিউ ক্লাसेस অফ ক্লাছ 11 মাষ্ট বি ষ্টাৰ্টেড ফ্ৰম 1st মে 2025 অৰ্থাৎ তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যিবিলাক ক্লাছ হ'ব সেই ক্লাছসমূহ আৰম্ভ হ'ব 1st মে 2025 অৰ্থাৎ এটো সেই সকল ষ্টুডেন্টৰ বাবে কোৱা হৈছে যি সকল ষ্টুডেন্টে 2025 বৰ্ষত এইচএছ ফাৰ্ষ্ট ইয়াৰ পাব তেওঁলোকৰ বাবে কোৱা হৈছে সো তোমালোকৰ যি সকলে এই বৰ্ষত এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা অৰ্থাৎ 2025 বৰ্ষত যি সকল ষ্টুডেন্টে ফাইনেল এক্সাম দিবা এইচএছ সেকেন্ড ইয়াৰৰ তোমালোকৰ ৰুটিন এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই বা তোমালোকৰ এক্সাম কেতিয়ালৈ অনুষ্ঠিত হ'ব হেতু মেনশ্যন কৰা নাই
আৰু তোমালোকৰ যিসকলে ফাৰ্ষ্ট ইয়াৰৰ এক্সাম দিবা 2025 বৰ্ষত তোমালোকৰো এক্সামিনেশ্যন ৰুটিন বা এক্সামিনেশ্যন ডেট প্ৰকাশ কৰা নাই এতিয়ালৈকে যেতিয়াই প্ৰকাশ কৰিব সকলোতকৈ আগতে মই তোমালোকক আপডেটছ দি দিম সো তাৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থবা তেতিয়া তোমালোকে নটিফিকেশনসমূহ পাই যাবা সো আজিলৈকে এইখিনিয়ে আছিল এইটো ভিডিঅ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম